হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। মিছা মাছৰ ৰেচিপি এটা। মিছা মাছখিনি ভালকৈ বাছি লৈ নিমখ দি ভালকৈ মোহাৰি এইখিনি ধুই ল'ম, কাৰণ মাছখিনি নিমখ দি মোহাৰিলে ভাল লাগে। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ আৰু তাতে অলপ মিঠাতেল দি পেলাই অলপ নিমখ দি দিছোঁ। আৰু এতিয়া কি কৰিম, মিছা মাছখিনি ইয়াতে অলপ ফ্ৰাই কৰি দিম। এইদৰে ফ্ৰাই কৰি দিম। এইখিনি মিছা মাছখিনি ফ্ৰাই হৈ গ'ল, অলপ বাকী আছে, ফ্ৰাই হৈ গ'ল। এতিয়া এখন কেৰাহীত অলপ তেল ঢালিলোঁ, ঢালি পেলাই পিঁয়াজখিনি ফ্ৰাই হ'বলৈ থৈ দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল, তাৰপিছত মই কেঁচা জলকীয়া আৰু বিলাহী দি দিছোঁ। একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকে চবে জানেই চাগে। কিছুমানে নাজানিলে চেনেলটো চাব পাৰে। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ' চাই ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নহৰু অলপ বেছিকৈ দিছোঁ, নিমখ দিছোঁ আৰু জিৰা দিছোঁ আৰু হালধি পাউডাৰ, জলকীয়াৰ পাউডাৰ দি পেলাই ভালকৈ মিক্স কৰি লওঁ। এতিয়া অলপ ঢাকি দিওঁ যাতে বিলাহীখিনি ভালকৈ সিজি যায়। বিলাহীখিনি সিজি গৈছে, এতিয়া ভালকৈ অলপ চামুচেৰে মই কাটি দিছোঁ যাতে পূৰা ভালকৈ গলি যায়। এতিয়া অলপ পানী ঢালি দিম, জোখমতে পানী ঢালি দিম, মানে মই ইমানে ঢালিছোঁ। অলপ গ্ৰেভি টাইপ বনাম। এতিয়া মিছা মাছখিনিও মই ইয়াত দি দিম, দি পেলাই অলপ দেৰি উতলাম। অলপ দেৰি ঢাকি থৈ দিম আৰু উতল আহিবলৈ দিম। এতিয়া অলপ গোলমৰিচৰ পাউডাৰ দিছোঁ, মানে সেইটো দিলে মাছৰ সোৱাদকণ আৰু বাঢ়ি যায়।